নমস্কাৰ অসমীয়া কৰ্মবাচক সংখ্যা বা অৰ্ডিনেল নাম্বাৰছৰ আজি দ্বিতীয়টো ভিডিঅ' মই আগবঢ়াবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত মই 31ৰ পৰা 50 বা 50লৈকে মই দেখুৱাবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া মই প্ৰথমটো ভিডিঅ'ত ত্ৰিংশলৈকে দেখুৱাইছিলোঁ। এতিয়া 31st একত্ৰিংশ, 32nd দ্বাত্ৰিংশ, 33rd ত্ৰয়োতিংশ, 34th চতুৰ্তিংশ, 35th পঞ্চত্ৰিংশ, 36th ষষ্ঠত্ৰিংশ, 37th সপ্তত্ৰিংশ, 38th অষ্টত্ৰিংশ, 39th ঊনসত্তৰিংশ আৰু 40th সত্তৰিংশ। এতিয়া 40th বা 40 সংখ্যকটো আমি সত্তৰিংশ বুলি মনত ৰাখিলে তাৰ আগৰটো কি হ'ব 39টো ঊনসত্তৰিংশ। তাৰ আগৰখিনি একেই থাকিব। এক ত্ৰিংশৰ আগত এক দ্বাটোৱে 2 বুজায়, ত্ৰয়ো 3 বুজায়, তাৰপিছত চতুৰ পঞ্চ ষষ্ঠ সপ্ত অষ্ট, তাৰপিছত আহিব ঊন। এইখিনি জানিলেই হৈ গ'ল। সত্তৰিংশ মানে 40th বা 40তম। তাৰপিছত আহিব 41st তেনেকৈ 40th to সত্তৰিংশ বুলি আমি জানিলোঁ। তাৰপিছত আকৌ একসত্তৰিংশ, ডিটোৱে 2 বুজায়, ত্ৰিটোৱে 3 বুজায়, একসত্তৰিংশ, দ্বিসত্তৰিংশ, ত্ৰিসত্তৰিংশ, চতুসত্তৰিংশ, পঞ্চসত্তৰিংশ, ষষ্ঠসত্তৰিংশ, সপ্তসত্তৰিংশ, অষ্টসত্তৰিংশ, ঊনপঞ্চাশতি। আমি এতিয়া 50 সংখ্যকটো আমি পঞ্চাশতি বা আমি পঞ্চদশ বুলি কওঁ। পঞ্চাশতিটোৰ আগত কি আহিব ঊনপঞ্চাশতি। বাকীখিনি চিৰিয়েলি এনেকৈ আহিব। শব্দবোৰ যদিও বা টান, আমি শেষৰ নম্বৰটো আমি 50 সংখ্যকটো বা 40 সংখ্যকটো জানিলে তাৰ আগৰখিনি আমি ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ। বেছি টান নহয়, উচ্চাৰণটোহে অকণমান টান, কিন্তু সংখ্যাখিনি আমি জানিলে তেনেই উজু। আজিৰ ভিডিঅ'টোত মই এইখিনি দেখুৱালোঁ 50-50লৈকে, আৰু পিছৰ ভিডিঅ'ত আকৌ মই পিছৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আছামিজ পাঠশালা। ধন্যবাদ।